সকলোকে নমস্কাৰ। লখিমপুৰ জিলা অন্তৰ্গত দেওবিল খ্ৰীষ্টান গেজেঙত দেওবিল খ্ৰীষ্টান গেজেং ভিজিআৰত যি যোৱা 3 তাৰিখে উচ্ছেদ অভিযান চলিছিল, এই উচ্ছেদ অভিযানত মোৰ ঘৰটো উচ্ছেদ হৈছিল যদিও সেই উচ্ছেদক আমি সমৰ্থন কৰিছোঁ, কিয়নো বহু বহিৰাগত লোক আহি ইয়াতে বসবাস কৰি আছিল। প্ৰশাসনে জাতি মাটি ভেটি ৰক্ষাৰ হেতু যি পদক্ষেপ ল'লে, এই পদক্ষেপক মই হাতৰে গ্ৰহণ কৰিছোঁ। লগতে লখিমপুৰ জিলা প্ৰশাসনক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেওঁলোকে যি আশ্বাস দিছিল আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক যে আপোনালোকক মাটি দিয়া হ'ব, আৰ্থিক ঘৰ বনাবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব, সেইসকল তেওঁলোকে আজি কৰি দিলে। এই কথাটোক মই তেওঁলোকক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই কিছু সংখ্যক দল সংগঠন আৰু কিছু পাবত গজা ৰাজনীতিবিদসকলক ক'ব বিচাৰিছোঁ যে তেওঁলোকে যি কঠীয়া আৰু মোৰ ঘৰটোক লৈ যি ৰাজনীতি কৰি আছে, এই ৰাজনীতি যাতে তেওঁলোকে বন্ধ কৰে। কাৰণ এই খিলঞ্জীয়া লোকসকলক, সহজ সৰল গাঁৱলীয়া লোকসকলক লৈ পিনে তেওঁলোকে যি অপপ্ৰচাৰ চলাই আছে, যি ৰাজনীতি কৰি আছে, এই ৰাজনীতিত মানে আমি অন্তৰৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আমিও গাঁৱলীয়া মানুহ, আমাৰো মান সন্মান এটা আছে। তেওঁলোকে ধৰক কিছু পৰ্টেল নিউজত মোৰ গৃহটোকে ভঙা দেখাই তেওঁলোকে নিউজ বজাই আছে। তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে যিহেতু মোৰো হয়তো অন্তৰত অকণমান বেয়া লাগিছে, কিন্তু মই উচ্ছেদক সমৰ্থনো কৰিছোঁ, যিহেতু মই নিজে ভিজিআৰত বসবাস কৰি আছিলোঁ। গতিকে তেওঁলোকে যাতে